ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ গুনগুনি না চলিব কৰ্মীসকলে আমাৰ ওপৰত যেনে ধৰণেৰে বাধাৰ সৃষ্টি কৰিছে এইটো নলবাৰীৰ এটা আজি উদাহৰণ। আমাৰ খাটিকুছি আইলা 12 নম্বৰ খাটিকুছি আইলা মণ্ডলৰ অন্তৰ্গত বামুণগাঁৱত বনগাঁৱত আমাৰ 4জন কৰ্মীৰ ওপৰত তেওঁলোকে এটা অভিযোগ দিছিল, তেওঁলোকে পোষ্টাৰ ফালা বুলি। আৰু ৰাতিপুৱা সেই সূত্ৰে আমাৰ 4জন কৰ্মীক আমাৰ বাবুল দাস, দয়াময় দাস, হৰিচৰণ দাস আৰু যদু দাস। বাবুল দাস আমাৰ সেই বুথৰ সদস্য পদৰ প্ৰাৰ্থী আছিল আৰু দয়াময় দাস, হৰিচৰণ দাস আমাৰ কৰ্মী আৰু যদু দাস এগৰাকী সাধাৰণ হাজিৰা কৰা মানুহ। এই 4জনৰ ওপৰত এটা অভিযোগ দিয়াৰ ফলত আমাক 10টা বজাত ইয়াত উপস্থিত হ'ব দিছিল। যিহেতু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ সংবিধানৰ সম্পূৰ্ণ সুৰক্ষাত থাকোঁ আৰু সেইকাৰণে আৰক্ষীয়ে যোগাযোগ কৰাতে আমি 10টা বজাত ইয়াত উপস্থিত হ'ব দিছিলোঁ আৰু তেওঁলোকে আমাৰ কাৰ্যকৰ্তাই লৈ আহি 10টা বজাতে উপস্থিত হৈছিল। কিন্তু বিভিন্ন কাৰণত আমাক এতিয়ালৈ এৰি নিদিয়াৰ পিছত আমি গম পাই আমাৰ জিলাৰ সাধাৰণ সম্পাদক লুৎফুৰ ডাঙৰীয়া, ৰমন ডাঙৰীয়া, আমাৰ সামাজিক সেলৰ অধ্যক্ষ উদ্দীপন পাটোৱাৰী ডাঙৰীয়া আৰু আমাৰ অন্যান্য সমস্ত কৰ্মী যিখিনি আছোঁ, কৰ্মীখিনি শেষত যোগাযোগ কৰি আমি আহি অচিক আমি এটা সময় ধৰি দিছিলোঁ যে বিষয়টোৰ মীমাংসা কৰিব লাগে আৰু তেওঁলোকক এৰি দিব লাগে। তেখেতে লগে লগে কৈছিল যে এইটো কোনো হেৰি নাই, প্ৰমাণ যিহেতু নাই এৰি দিম। আৰু যেতিয়া ক'লোঁ কিয় তেনেহ'লে 10টা বজাৰ পৰা ইয়াত ৰাখিছে, তেতিয়া শুধৰতে নিমাত আৰু সেই কথাটোৱে প্ৰমাণ কৰে যে আজি তাত আইলা 12 নম্বৰ আইলা খাটিকুছি যিটো পঞ্চায়ত, তাতে মোৰ আজি 1টা বজাৰ পৰা চিৰিয়েলি প্ৰগ্ৰেম আছিল, প্ৰচাৰ কাৰ্য আছিল। আৰু সেইটো বাধা দিয়াৰ কাৰণে কৌশলগতভাৱে এওঁলোকৰ ওপৰত অভিযোগ দিছে আৰু যাৰ ফলত আমি কৰ্মীখিনিয়ে ইয়াত আহিব লগা হ'ল। নহ'লে আজিৰ পৰা 3 মাহ আগত ছটাইবাৰী ইংকু পাটোৱাৰী নামৰ এগৰাকী আমাৰ কৰ্মীক এটা মনে সজা এনেধৰণৰ অভিযোগত আনি ৰাতি 8টা বজাৰ পিছত আদালতৰ সহায় লৈ আমি তেওঁক মুকলি কৰি লৈ গৈছিলোঁ। গতিকে এনেকুৱা ধৰণৰ যেতিয়া শাসকীয় দলৰ পৰা বাধা পোৱা যায়, তেতিয়া আমাৰ মনত প্ৰশ্ন জাগে যে শাসকীয় দলে গণতন্ত্ৰত বিশ্বাসী নে স্বৈৰাচাৰী তন্ত্ৰত বিশ্বাসী, এইটোত আমাৰ এটা সন্দেহ হয়। আৰু সেইকাৰণে আমি আচৰিত হৈছোঁ আৰু এনেকুৱা ব্যৱস্থাত মৰ্মাহত হৈছোঁ। কাৰণ গণতন্ত্ৰত নিৰ্বাচনটো এটা উৎসৱ, এই উৎসৱত যদি শাসকীয় পক্ষই সহযোগ নকৰে তেনেহ'লে বাকীবোৰে কেনেদৰে চলিব? অকল তেওঁলোকৰ দ্বাৰাই এই ৰাজকাৰ্য চলাব খুজিছে নেকি? গতিকে সেইকাৰণে আমি আজি গোটেই কংগ্ৰেছ কৰ্মীয়ে এই কাৰ্যটো ধিক্কাৰ দিছোঁ আৰু পৰৱৰ্তী সময়ত যদি এনেকুৱা মনে সজা অভিযোগত যদি আমাৰ কৰ্মীক আনি ইয়াত বহাই থয় তেনেহ'লে আমি কৰ্মীসকলে গোটেইবিলাকেই আমি নালাগে, আমি নিৰ্বাচন নেখেলোঁ। তেওঁলোকেহে কিছুদিন আগত কৈছিল, আমি কোৱা নাই। ইয়াৰ বিধায়কগৰাকীয়ে কৈছিল যে নলবাৰীত কংগ্ৰেছে নাই, তেনেহ'লে কংগ্ৰেছৰ ওপৰত কেছ কিয় দিছে তেওঁৰ কৰ্মীয়ে? এই বিধায়কগৰাকীয়ে কৈছিল ফিতাহী মাৰি যে নলবাৰীত বিৰোধীয়ে নাই। যদি বিৰোধীয়ে নাই তেনেহ'লে বিৰোধী যি প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীবিলাকক ভীতিগ্ৰস্ত কিয় কৰে? এই প্ৰশ্নটো এতিয়া আমাৰ মনত হৈছে। তেওঁলোক শংকিত হৈছে নেকি? প্ৰাৰ্থী একগৰাকীয়ে যি আবুল তাবুল বকি আছে, নিৰ্বাচনী প্ৰচাৰ নহয়, যে কোনোবাৰ বিৰুদ্ধেহে যাতে ক'ব আহিছে তেনেকুৱা হৈছে। নিৰ্বাচনীৰ ইছ্যু কি সেইটো পাহৰি গৈছে। আজি খাদ্য সামগ্ৰীৰ যি ধৰণে মূল্য বৃদ্ধি পাইছে
এই মূল্য বৃদ্ধিৰ কোনো তেওঁলোকে ব্যৱস্থা কৰা নাই আজি মুকলি কৰি দিলে নে যিকেইজন আজি আমি সেইকাৰণে আহিছোঁ আমাক এতিয়া লৈ আমি তেওঁলোকক লৈ আহিছোঁ বাবুল দাস আছে বাবুল দাস দয়াময় দাস হৰিচৰণ দাস আৰু যদু দাস চাৰিগৰাকীকে লৈ আহিছোঁ আপোনালোকৰ ওচৰত সেই কথাটো আমি দিছোঁ যে এটা উদাহৰণ দেখুৱাইছোঁ যে তেওঁলোকে সাহসীয় পক্ষই ভীতিগ্ৰস্ত হৈ আমাৰ প্ৰচাৰ কাৰ্যত বাধা দিয়াৰ বাবে এই উপায় অৱলম্বন কৰিছে চাম দাম দণ্ডভেদ চাৰিও প্ৰকাৰ ব্যৱস্থাৰে তেওঁলোকে আমাক ব্যতিব্যস্ত কৰাৰ যি ব্যৱস্থা কৰিছে এইটোত আমি আচৰিত হৈছোঁ আৰু আপোনালোকে দেখিছে যে আমাৰ প্ৰাৰ্থী বিজয় তালুকদাৰ ডাঙৰীয়া আমাৰ সংগীতা কলিতা ডাঙৰীয়া জিলা পৰিষদৰ দুগৰাকী প্ৰাৰ্থী ইয়াত থিয় হ'ব লগা হ'ল আমাৰ কাউন্সিলাৰ ইয়াত 4-5 গৰাকী ইয়াত আছে বা ইয়াত আমাৰ সদস্য পদৰ প্ৰাৰ্থী তেওঁলোক আছে তাৰমানে আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত বাধা দিয়াৰ কাৰণে এইটো কৰিছে আৰু এইটো তেওঁলোকে ভীতিগ্ৰস্ত হৈ কৰিছে এইটোৱে সুন্দৰভাৱে প্ৰমাণ হৈছে আজি তেখেতসকলক মুকলি কৰি বিনা চৰ্তে মুকলি কৰি দিলে নেকি হয় আমি তাত কোনো চৰ্ত আমি দিয়া নাই আমি কৈছোঁ তেখেতক মই কৈছিলোঁ অচিক ডাঙৰীয়াক লগ পোৱাৰ লগে লগে কৈছিলোঁ যে আমি ইয়াত আমাৰ কাৰ্যকৰ্তাসকলে যোগাযোগ কৰি আছে কিন্তু কোনো সঁহাৰি নোপোৱাৰ কাৰণে আমি আহিব লগা হ'ল আপোনাক 10 মিনিট সময় দিছোঁ 10 মিনিটত যদি আপুনি তেওঁলোকক উলিয়াই দিয়ে আমি তেনেহ'লে একো ব্যৱস্থা নকৰোঁ যদি 10 মিনিটৰ বেছি ৰখিব লগা হয় তেনেহ'লে আমি ইয়াত ধৰ্ণাত বহিম কিন্তু তেখেতে ধন্যবাদ দিছোঁ আৰক্ষীৰতো উপায় নাই যেতিয়া ওপৰৰ পৰা হেঁচা দিব ঘগ্ৰাপাৰ থানাৰ অচিয়ে কি কৰিব নলবাৰী থানাৰ অচিয়ে কি কৰিব তেওঁলোকতো নিৰুপায় তেওঁলোকেতো চাকৰি কৰিছে গতিকে তেওঁলোকক দোষ দি লাভ নাই এইটো ওপৰৰ পৰাই সাধাৰণতে এইবিলাক হেঁচাবিলাক আহে গতিকে আগন্তুক দিনত এনেকুৱা নহ'ব বুলি আশা ৰাখিছোঁ আৰু আজি আমাৰ যি 4জনক এটা মিছা অভিযোগত ইমান সময় তেওঁলোকে ৰাখিলে তাৰ পাছত তেওঁলোকক উলিয়াই লৈ আমি এতিয়া আমাৰ পুনৰ প্ৰচাৰ কাৰ্যত আমি এতিয়া লাগি যাম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম